আঁচনি আমি ৰূপায়ণ কৰিম। আমাৰ PMB মিটিং হৈছিলে, CWC মিটিং হৈছিলে আৰু তাৰপিছত আমাৰ যোৱা 19-20 তাৰিখে আমাৰ 6th ট্ৰাইনিয়েল কনফাৰেন্স আমাৰ অনুষ্ঠিত হৈছিলে আৰু এই মানে কনফাৰেন্সত আমাৰ আলাপ আলোচনাৰ যোগেদি আমি BTCত পাৱাৰত অহাৰ পিছত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTCৰ চৰকাৰ গঠন কৰি আমি কি কাম কৰিম ইয়াৰে সিদ্ধান্তবিলাক লোৱা হৈছে। ইয়াৰ ভিতৰত আছে আমাৰ মাটি জৰীপ কৰা। BTC অঞ্চলত মাটি জৰীপ কৰি 2003 চনত 10 ফেব্ৰুৱাৰী BTC চুক্তি হোৱা দিনলৈকে যিবিলাকে BTC অঞ্চলত বসবাস কৰি আছিলে আৰু 2005 চনত যিটো ফাৰ্ষ্ট BTC ইলেকশ্যন ইয়াৰে ভোটাৰ লিষ্টটো চাই BTCৰ বাসিন্দাসকলক যিসকলে ইয়াতে বসবাস কৰি আছে মাটিৰ পট্টাটো পোৱা নাই তেখেতসকলক মাটি জৰীপ কৰি যি জাতিৰে যি ধৰ্মৰে মানুহ নহওক কিয় এই মাটিৰ পট্টা প্ৰদান কৰাটো আমাৰ 1 নম্বৰ কাম। তাৰপিছত আছে আমাৰ বিভিন্ন ধৰণৰ আমি কাম কৰিম, যেনেকুৱা এটা মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিত আমি ছেটআপ কৰিম। তাৰ বাহিৰেও আমাৰ মুছলপুৰ আৰু ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ সেইটো গঠন কৰা বা বিভিন্ন ধৰণৰ তেনেকুৱা উন্নয়নমূলক আঁচনি কাম কাজবিলাক আমি কৰিম। আজি UPSC APSC যিসকলে পাছ কৰিছে বা তেখেতসকলে এছপাইৰেণ্ট তেখেতসকলৰ কাৰণে ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা প্ৰত্যেক জিলাত আমি ফ্ৰী কোচিং দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আজি যুৱক যুৱতীসকল যাতে সেনা বাহিনী বা বিভিন্ন পেৰামিলিটাৰী ফৰ্চেছ ডিফেন্স জবত তেখেতসকলে ভালকৈ চাকৰি পাব পাৰে তাৰ কাৰণে আমি প্ৰত্যেক জিলাতে ডিফেন্সৰ কাৰণে কেনেকৈ আমি ফিজিকেল ফিটনেছ আমি বনাব লাগে, কেনেকৈ আমি ৰিটেন টেষ্ট দিব লাগে এইবিলাক আমি প্ৰত্যেক জিলাত ডিফেন্সৰ কাৰণে ব্যৱস্থা কৰিম। আৰু তাৰ বাহিৰেও আমাৰ নৱপ্ৰজন্মৰ কাৰণে আমাৰ যিসকলে চেণ্ট্ৰেলত চাকৰি পৰীক্ষা দিব বিচাৰে কম্পিটিটিভ এক্সামিনেশ্যন চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ বিভিন্ন বিভাগৰ ৰেলৱে হওক বেংকিং হওক বা অন্যান্য বেলেগ বেলেগ যিবিলাক ষ্টাফ ছিলেকশ্যন আছে তেনেকুৱা ধৰণৰ পৰীক্ষাবিলাক দিয়াৰ কাৰণে চাকৰিৰ বাবে তেখেতসকলক আমি প্ৰত্যেক জিলাতে এটা এটাকৈ আমি ফ্ৰী কোচিং চেণ্টাৰ বনোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ বাহিৰেও আমাৰ স্কিল ডেভেলপমেণ্ট প্ৰত্যেকটা ব্লকতে আমি এটা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আমি গঠন কৰিম। নৱপ্ৰজন্মক যাতে আমি কৰ্মমুখী কৰিব পাৰোঁ তাৰ বাহিৰেও আমি চাকৰি বাকৰি পোৱাৰ ক্ষেত্ৰত তেখেতসকলক যাতে আমি সহায় কৰিব পাৰোঁ এইবিলাকৰ কাৰণে আমি এইবিলাক ব্যৱস্থা কৰিছোঁ। আৰু এই যিটো 100 কোটি বুলি কোৱা হৈছে সেইটো আমি প্ৰথম বছৰত তেনেকুৱা ধৰণে আমাৰ ব্যৱহাৰ হ'ব। আৰু তাৰ বাহিৰেও আমাৰ কিছুমান উদ্যোগ স্থাপনৰ কাৰণে বেংক লিংকেজে হওক বা BTC চৰকাৰৰ পৰা মানে ছাবচিডি হওক তেনেকুৱা ধৰণৰ সহায় কৰাৰ ব্যৱস্থা কৰা হ'ব। বাগানপাৰা ব্লক BPFৰ আমাৰ কৰ্মী সভা ইউথ উইমেন আৰু BSCৰ আৰু ইয়াতে মাতিছে কাৰণে আহিছোঁ আৰু আহি খুব আনন্দিত হৈছোঁ। যথেষ্ট আমাৰ সমাগম হৈছে মহিলা BPF ইউথ BPF আৰু BSCৰ আৰু ৰাইজো উপস্থিত হৈছে। এটা হিষ্টৰিক ইভেণ্ট যে BTCৰ ছেক্ৰেটাৰিয়েট বা এছেম্বলি অফিচত এছেম্বলি হলত অসম বিধানসভাৰ যিটো অধিৱেশন হৈছে এইটো প্ৰথমবাৰৰ কাৰণে হৈছে আৰু এইটো আমি আদৰণি জনাইছোঁ। আৰু এটা হিষ্টৰিক ইভেণ্ট হিচাপে এইটো আমি গণ্য কৰিছোঁ। আৰু এইটো অনাৰেবল CM ছাৰো কৈছে এটা হিষ্টৰিক ইভেণ্ট বুলি আৰু সকলো কৈছে। আৰু এইটো সম্ভৱ হৈছে আমাৰ 2003 চনত যিটো BTC চুক্তি হৈছিলে BLT অসম চৰকাৰ আৰু ভাৰত চৰকাৰ এই চুক্তিৰ পিছত যিটো আমাৰ চুক্তি অনুযায়ী যিবিলাক পাৱাৰ ফাংচনছ পাইছে লেজিছলেটিভ এক্সিকিউটিভ আৰু জুডিচিয়াৰী লেজিছলেটিভ আৰু এক্সিকিউটিভ এই হিচাপে ইয়াতে আমাৰ BTCৰ এছেম্বলিটো বনোৱা হৈছিলে। আৰু এই এছেম্বলিত আজি অসম বিধানসভাৰ যিটো অধিৱেশন হৈছে ইয়াৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমি BTC চুক্তিৰ দ্বাৰা যে এইটো হ'ল তাৰ বাবে আমি চুক্তি স্বাক্ষৰকাৰী BLT অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ দিছোঁ। সেইটো সকলোৱে সেইটো গম পাইছে যে আমাৰ দলৰ পৰা 3জন বিশেষ মানে বিষয়বাবত থকা ব্যক্তি তেখেতসকল UPPL দলত যোগদান কৰিছে। ইয়াৰ দ্বাৰা
আমাৰ BPF দলত বিশেষ ক্ষতি হোৱাটো আমি দেখা পোৱা নাই কাৰণ তেখেতসকলৰ লগত আমাৰ BPF দলৰ যিটো সমৰ্থকসকল তেখেতসকল জইন হোৱা নাই তেখেতসকল নিজাববীয়াকৈ নিজা কিবা বেনিফিটৰ কাৰণে হয়তো গৈছে আৰু আমাৰ যিহেতু দলীয় কোনো নেতাই তেখেতসকলৰ লগত সহযোগিতা আগবঢ়া নাই গতিকে আমাৰ দলৰ বিশেষ ক্ষতি হোৱাটো আমি দেখা পোৱা নাই আৰু ক্ষতি নহয়ও বৰংচ আমাৰ BPF দলত আজি UPPL দলৰ পৰা যথেষ্ট সংখ্যক নেতা কৰ্মীসকল আমাৰ দলত যোগদান কৰিছে আৰু যিয়ে আমাৰ দলক অধিক শক্তিশালী হোৱাত সহায় কৰিছে নিৰ্বাচনত আমাৰ 50%টো নহয় আমাৰ যিটো মানে VCDC নিৰ্বাচন হ'ব BTC নিৰ্বাচনৰ পিছত যিটো VCDC নিৰ্বাচন হ'ব অল ইণ্ডিয়া 33%, কিন্তু আমাৰ BPF দল হিচাপে আমি আমাৰ দলীয় প্ৰাৰ্থী আমি 50% আমি প্ৰদান কৰিম এইটো আমাৰ কাৰো লগতে মিত্ৰতাটো নাথাকে আমি BPF দল হিচাপে অকলে আমি BTC নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু আমি খুব আশাবাদী আমি বিশ্বাসী আৰু আমি সংখ্যাগৰিষ্ঠতা লৈ মিনিমাম 25টা আমি সিট পাই আমি আগ্ৰাবাম মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF চৰকাৰ আমি BTCত বনাম